অহা 20 তাৰিখে ডিব্ৰুগড় জিলাত আমাৰ কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'ব। কাৰণ প্ৰত্যেক মাহত 4 দিন বা 3 দিন মই ডিব্ৰুগড়ত থাকোঁ আৰু ডিব্ৰুগড়ত থকা সময়তে ডিব্ৰুগড়ত আমাৰ কেবিনেটখনো অনুষ্ঠিত হ'ব। আমি অসমৰ প্ৰাথমিক বিদ্যালয় যি 100জন ছাত্ৰ ছাত্ৰী আছে সেই স্কুলবিলাকত প্ৰধান শিক্ষকৰ পদ আমি সৃষ্টি কৰিছিলোঁ আৰু খুব কম সময়ৰ ভিতৰতে এই প্ৰধান শিক্ষক পদৰ নিযুক্তি হ'ব। এইবাৰ আমি চিন্তা কৰিছোঁ যে 50জন থকা প্ৰাথমিক বিদ্যালয়সমূহতো 50জন ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়সমূহতো আমি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব পাৰোঁ নেকি? এই বিষয়ে আমি কেবিনেটত ডিব্ৰুগড়ত আলোচনা কৰিম। প্ৰাদেশিকৰণৰ আইনখন সংশোধনৰ বাবেও ইতিমধ্যে আমি সংশ্লিষ্ট সকলোৰে লগত কথা বতৰা পতা আৰম্ভ কৰিছোঁ, যাতে সকলোৱে এই ক্ষেত্ৰত যিমান দূৰ পাৰোঁ 2006 চনৰ আগত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহক আমি যিমান পাৰোঁ আমি যাতে ন্যায় দিবৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ।